বটদ্ৰৱাৰ নৰুৱা সত্ৰৰ ১২ জনা সত্ৰাধিকাৰক নিৰ্মালী প্ৰদান অনুষ্ঠান। সত্ৰৰ বংশ পৰিয়াল শিষ্য ভকত বৈষ্ণৱৰ উপস্থিতিত অভিষেক উৎসৱ। বটদ্ৰৱা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰক নিৰ্মালী প্ৰদান অনুষ্ঠান। শংকৰদেৱ গুৰুজনাৰ পৌ পুত্ৰীৰ ৰক্ত প্ৰবাহিত ৪ মহাপুৰুষীয়া সত্ৰৰ অন্যতম নৰুৱা সত্ৰৰ ১২ জনা সত্ৰাধিকাৰ হিচাপে অম্লানজ্যোতি দেৱগোস্বামীৰ ধূপ নিৰ্মালী প্ৰদান আৰু অভিষেক উৎসৱ অনুষ্ঠানটি সোমবাৰে বটদ্ৰৱা থানত অনুষ্ঠিত হয়। সুরঙ্কার মধুরাচারক তাবিমাং মধুসূধর ধ্যান্তরস্বস্য অন্যান্য ভূমিদংময়া তীর্চাব্জনি মনুষ্যেষু তাবিমাং মধুসূদনং ভাষামি অঙ্গাক্ষত ফলাভবি তবাগত জরামরণ ভিত্তুস্মি তাবিমাং মধুসূদনং যত্ত যত্তস্য যস্যামি স্ত্রীষু বা পুরুষেষু বা তত্ত তত্ত সদা ভক্তি তাবিমাং। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২৩ মাৰ্চত নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে আকস্মিকভাৱে মৃত্যুক সাৱটি লয়। তেখেতৰ স্থানত বৰপুত্ৰ উচ্চ শিক্ষিত যুৱক শিল্পী অম্লানজ্যোতি দেৱগোস্বামীক সত্ৰখনৰ ১২ জনা সত্ৰাধিকাৰ হিচাপে নিৰ্মালী প্ৰদান কৰা হয়। সোমবাৰে নৰুৱা সত্ৰৰ বংশ পৰিয়াল শিষ্য ভকত বৈষ্ণৱৰ উপস্থিতিত মংগল উৰুলি হৰিধ্বনি হৰ্ষধ্বনিৰে সত্ৰীয়া পৰম্পৰাৰে নিৰ্মালী প্ৰদান কৰে বটদ্ৰৱা শোলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্ত, নৰুৱা কোজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামী, নতুন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ বাসুদেৱ মহন্ত, চুপহা সত্ৰৰ সত্ৰাধিকাৰ হৰণ্য মহন্ত, ভোগবাৰী দীঘলী সত্ৰৰ সত্ৰাধিকাৰ লীলা মহন্ত, কালশিলা সত্ৰৰ সত্ৰাধিকাৰ কুসুম কুমাৰ মহন্ত, শুকদল সৰুবৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰদীপ মহন্তই সত্ৰাধিকাৰ অভিষেক অনুষ্ঠানৰ আধৰে নেত্ৰকমল মহন্তই। সত্ৰৰো আজি অভিষেক অনুষ্ঠান আছিলে। পূজ্যপাঠ সত্ৰাধিকাৰ প্ৰয়াত দেৱানন্দ দেৱগোস্বামী প্ৰভুৰ পিছত তেখেতৰ বছৰেকীয়া শ্ৰাদ্ধৰ অন্তত আজি তেখেতৰ জ্যেষ্ঠ পুত্ৰ অম্লানজ্যোতি দেৱগোস্বামীক ১২ গৰাকী সত্ৰাধিকাৰ হিচাপে আমি ইয়াত ধূপ প্ৰদান কৰি জয় গুৰু শংকৰ সত্ৰাধিকাৰ হিচাপে অভিষেক কৰি পেলাই সেই পদৰ অধিকাৰী কৰা হ'ল। তেখেত এতিয়া আজিৰ পৰা শ্ৰী শ্ৰী নৰুৱা বটদ্ৰৱা সত্ৰৰ ১২ গৰাকী সত্ৰাধিকাৰ হিচাপে পৰিগণিত হ'ল। এই শুভ কাৰ্যভাগ কৰিবলৈ গুৰুজনাৰ পবিত্ৰ জন্মক্ষেত্ৰ বটদ্ৰৱাত আহি উপস্থিত হৈছিল আৰু এই অভিষেক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ আৰু আমি আশা কৰিছোঁ অম্লানজ্যোতি দেৱগোস্বামী বটদ্ৰৱা নৰুৱা যৌথ পৰামৰ্শত সত্ৰখনক এই উজ্জ্বলতৰ কৰি তুলিব আৰু গুৰু ধৰ্ম আমি অনুভৱ কৰিছোঁ আজি বটদ্ৰৱাৰ শ্ৰীবৃদ্ধি কৰি তেখেতে আগবঢ়াই লৈ যাব এই কামনা আমি কৰি পেলাই দেৱানন্দ দেৱগোস্বামী সত্ৰাধিকাৰ প্ৰভুৰ আকস্মিক বিয়োগত নিৰ্মালী প্ৰদান আমি বৰদোৱাবাসী হিচাপে আমাৰ কাৰণে অতি মৰ্মাহত হৈ পৰিছোঁ যে যোৱা এবছৰে বটদ্ৰৱাত সত্ৰাধিকাৰ আজি পূৰ্ণাংগ ৰূপত অম্লানজ্যোতি দেৱগোস্বামীক লগতে এই সত্ৰভাগৰ ইতিবৃত্ত ক্ৰমবিকাশ বংশ পৰম্পৰা ইত্যাদি সম্পৰ্কত তথ্যসহ বিৱৰণ দাঙি ধৰে ভকত তৰুণ পাঠকে। ডেকা সত্ৰীয়া দিলীপ গোস্বামীও শুভেচ্ছাৰে ভাষণ প্ৰদান কৰে। সত্ৰাধিকাৰ আছিল আমাৰ পিতৃ দেৱানন্দ গোস্বামী আজি যোৱা বছৰ এবছৰ হৈ গৈছে আৰু পূৰ্বতে এটা ঘোষণা কৰি থোৱা হৈছিল যে বছৰেকীয়া পাৰ্বণ উপলক্ষত এই যি সত্ৰাধিকাৰ অভিষেক অনুষ্ঠান সেইভাগ পতাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰি থোৱা হৈছিলে। বিভিন্ন ধৰণৰ ৰাইজ সকলো ৰাইজ
বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ পৰা অহা সত্ৰাধিকাৰসকলৰ উপস্থিতিত সেই সকামৰ দিনাখনেই সেই কথাখিনি ঘোষণা কৰি থোৱা হৈছিলে যে বছৰেকী পাৰ হোৱাৰ পাছতে আজি সেই উদ্দেশ্য আগত ৰাখি সিদ্ধান্ত মতেই আজি আমাৰ সত্ৰাধিকাৰ নিৰ্মাণৰ বিশেষ অনুষ্ঠান হৈ গৈছে। ইয়াতে বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰে প্ৰদান কৰি এই অনুষ্ঠানভাগ সম্পূৰ্ণ কৰা হৈছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বটদ্ৰৱা।